পবিত্ৰ ভাদ মাহৰ এই সুন্দৰ সময়খিনিত আপোনালোক সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এতিয়া আকাশে বতাহে কেৱল হৰিনামৰ ধ্বনি, চৌপাশে সৃষ্টি হৈছে এক ভক্তিময় পৰিৱেশ। আৰু আজি আমি উপস্থিত আছোঁ শিৱদৌলত, কাৰণ আজি মা চকু দেখাবলৈ আহিছিলোঁ আৰু দুদিনৰ পাছতে মা চকুৰ অপাৰেশ্যন হ'ব, আৰু সেয়ে মহাদেৱৰ চৰণত এভাগি বন্তি জ্বলালোঁ। আৰু মা সোনকালে যাতে সুস্থ হয় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু চাই যাব, দি যাব দিহা পৰামৰ্শ। গুড মৰ্ণিং। ৰাতিপুৱাৰ সময়, ব্যস্ত পৰিৱেশ, এয়া সকলো ৰাইজ ব্যস্ত হৈ পৰিছে। আৰু আপোনালোকে আগৰটো ভিডিঅ'ত দেখিছিলে আমি আহিছিলোঁ চকু দেখাবলৈ শিৱসাগৰৰ নেত্ৰালয়ত, আৰু ভগৱন্তৰ চৰণত এগছি বন্তি জ্বলাইছিলোঁ শিৱ মহাদেৱৰ চৰণত। আৰু আজি হৈছে ভাদৰ 11 তাৰিখ, আজি বুধবাৰ, নেক্সটটো বুধবাৰ পৰিছে, আৰু আজি হ'ব আমাৰ অপাৰেশ্যন মাৰ চকুৰ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু প্ৰথমতে এটা চকু অপাৰেশ্যন কৰা আছে যোৰহাটত, চন্দ্ৰপ্ৰভাত, আৰু চন্দ্ৰপ্ৰভা এখন খুব ভাল নাৰ্ছিং হোম। তাৰপিছতে এতিয়া ইয়াত কৰাৰ কাৰণটো হৈছে যে চন্দ্ৰপ্ৰভা অলপ দূৰ হয় আৰু গৰমো যথেষ্ট পৰিছে, সেইকাৰণে আমি অলপ ওচৰতে চিলেক্ট কৰিলোঁ। শিৱসাগৰত আমাৰ নিজৰ যিহেতু স্থানীয় জেগা। ভিডিঅ'টো চাব আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব। মোৰ মা বহি আছে পাছফালে। মা ভয় লাগিছে নি আজি? ভয় নাই লগা। অঁ, ভগৱানকে চিন্তা কৰি আহি থাকা। ভগৱানক চিন্তা কৰি আহি আছোঁ আৰু। অঁ, ঠিকে আছে। ব্যস্ত ৰাতিপুৱা বন্ধুসকল, এয়া আমি দিখৌ দলঙৰ ওপৰে আহি আছোঁ, আৰু অলপ সময় গ'লে আমি নেত্ৰালয় পামগৈ। আৰু বন্ধুসকল, আমি এতিয়া চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰ পালোহি, আৰু তাৰ ওচৰতে আছে নেত্ৰালয়খন। এক্সাইটেড হৈ আছোঁ, কি হ'ব দেখুৱাই আছোঁ, চাই থাকিব। বন্ধুসকল, এইটোৱে হৈছে ব্যস্ত মুক্তিনাথ চাৰিআলি, আৰু ইয়াৰ শিৱসাগৰৰ নেত্ৰালয়, ডাক্তৰ অনুজ্যোতি বৰা আৰু ডাক্তৰ ভাগৱতজ্যোতি লাহন। আৰু এইফালে আছে টিকেট কাউণ্টাৰ। মেম ব্যস্ত হৈ আছে। মেম গুড মৰ্ণিং। ছাৰ আহিলেনে? আহিলে, ঠিক আছে, কামত লাগক। আৰু আপোনালোকে এয়া ওপৰলৈ গ'লে চিৰিয়ে পাব চেম্বাৰ। আমি নেত্ৰালয় আহি পালোহি। মা ভয় লাগিছে নি? নাই লগা। নাই লগা, একদম ভগৱানৰ চিন্তা কৰি থাকে। একো নাই, আগতে কৈছে মায়ে, ইমান ভয় নকৰে বাৰু। দেখাই চব চাই থাকিব। বন্ধুসকল, এয়া হৈছে নেত্ৰালয়ৰ ওপৰৰ পৰিৱেশ, আৰু ৰাইজসকল ৱেইটিং কৰি আছে ছাৰক লগ কৰিবৰ কাৰণে। বন্ধুসকল, প্ৰথমতে মাক যে দেখাইছিলোঁ নেত্ৰালয়ত, তাত কিন্তু অপাৰেশ্যন নহয়, অপাৰেশ্যন হ'ব KP চাৰিআলিত থকা নেত্ৰালয়ত, আৰু আমি তালৈ আহি আছোঁ এতিয়া। একদম গুৱাহাটী গতে ট্ৰেফিক হৈছে ন পূৰা, এইফালে ট্ৰেফিক জাম। বন্ধুসকল, এতিয়া আমি নেত্ৰালয় পালোহি, য'ত অপাৰেশ্যন হ'ব, আৰু এতিয়া মাৰ লেন্সৰ জোখ ল'ব। দেখাই আছোঁ আপোনালোকক, চাই যাব। কৰিব নি আপুনি? অঁ, চকু অপাৰেশ্যন কৰিম। কোন জেগাৰ পৰা আহিছে? মই নাজিৰা। হা? নাজিৰা। নাজিৰা পৰা আহিছে। আৰু বন্ধুসকল, আমি একেবাৰে নেত্ৰালয়ৰ ওপৰত আছোঁ, আৰু একদম ধুনীয়া বতাহ মাৰি আছে। আপোনালোকে গছৰ পাতবোৰ দেখিলত গমেই পাইছে। আৰু এইফালৰ পৰা চাওক নেত্ৰালয়ৰ ভিউ তলৰ, কি ধুনীয়াকৈ গাড়ীবিলাক গৈ আছে এইফালে। এইয়া। আৰু বন্ধুসকল, আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত আজি মাৰ অপাৰেশ্যন সুন্দৰভাৱে হৈ গ'ল, আৰু মায়ে পাছফালে সেয়া জিৰণি লৈ আহিছে। একদম খুব ভাগৰুৱা, আমিও ভাগৰুৱা, তথাপিতো সুন্দৰকৈ যে পাৰ হ'ল দিনটো। আৰু ৰাতিপুৱা 9:30 পৰা আৰম্ভ হয় মানে চেম্বাৰ। ছাৰ আহে 9:30-10টা ইমানত আহে। তাৰপৰা আৰু আপোনালোকক মানে লেন্সৰ দাম কিমান মানৰ পৰা হ'ব মই স্ক্ৰীণত লগাই দিম। আৰু আমি আজি লগোৱা লেন্সখন হৈছে 19,000। আৰু বিশেষভাৱে আজি ধন্যবাদ জনাইছোঁ মই বাবুক, কাৰণ বাবু ইমান ধৈৰ্য ধৰি ইমান সময় ৰৈ আছে আমাৰ বিপদৰ সময়ত। আৰু সেয়াই, আৰু তাকো এতিয়া গৰিচাগত কিবা এটা খুৱাই বোৱাই আমি একেবাৰে ঘৰলৈ যাওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।